ক্লাছে মেইন স্পেসিফিক এটা পাৱাৰ পেকেজ লৈ আনিছে যিহেতু এপিএসসি প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু এপিএসসি টেন্টেটিভ ক্যালেন্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কন্ডাক্ট কৰিব জুন অৰ জুলাই সো সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ ক্যাৰিয়াৰ ক্লাছে এইখিনি পেকেজ লৈ আনা হৈছে য'ত মেইন টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰছ পাৰ সেট 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে ফিডব্যাক খিনি লব পাৰিব ৰাইট সো আপোনালোকে কেনেকৈ টেষ্ট সিৰিজটো লিখিছে কিমান এটেম্প কৰিছে আৰু কি কি এনহান্সমেন্টৰ প্ৰয়োজন গুটেখিনি ফিডব্যাক আপোনালোকে within 48 hours পাব লগতে মেইনছ গাইডেন্স এটাও লৈ আনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত পেকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গুটি পেকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট ওকে এথিক্সৰ এতিয়াৰলৈকে আমি যিমানখিনি কভাৰ কৰিলো তাত যদি আপোনালোকৰ যিকোনো ডাউট আছে আপোনালোকে ক্লিয়াৰ কৰিব পাৰে বিফোৰ উই বিগিন আৱাৰ নেক্সট chapter and if not we will proceed to our next section okay বাৰু সকলোৱে মোৰ স্ক্ৰীনখন দেখা পাইছেনে দেখি আছো মেম okay so আজি আমি কথা পাতিবলৈ গৈ আছো আজি আমি বুজিবলৈ গৈ আছো about emotional intelligence শব্দটো কেতিয়াবা শুনিছেনে আপোনালোকে শুনিছো মেম এনে আপোনালোকৰ কি ধাৰণা বাৰু কি হ'ব পাৰে এই শব্দ কেইটাই এই দুটা শব্দই কি বুজায় ইমোশনাল ইন্টেলিজেন্স বুলি ক'লে মেম যোনজন মানুহৰ নিজৰ ইমোশনৰ ওপৰত মানে আপোনাৰ কন্ট্ৰোল আছে হয় তেনেকুৱা মানুহকে আমি ইমোশনালি ইন্টেলিজেন্ট বুলি ক'ব পাৰো absolutely very good so emotional intelligence to আজিৰ দিনত আটাইতকৈ বেছি ইম্পৰ্টেন্ট কাৰণ কি আমি সকলোৱে নিজৰ পাৰ্সোনাল লাইফত বা প্ৰফেশনাল লাইফত আমি নিজৰ ইমোশনস বিলাক যদি কন্ট্ৰোল কৰি পেলাই আমি যদি আগবাঢ়িব নোৱাৰো যদি আমাৰ এটা হাইটেন্ড ইমোশন আছে যেনেকৈ খং এটা বহুত উগ্ৰ এটা ইমোশন ৰাইট সেই ইমোশনটো যদি আমি যেতিয়া আমাৰ বডিত সেই ইমোশনটোৱে ক্ৰিয়া কৰে আৰু সেই অনুসৰি যদি আমি কাৰ্যটো সম্পন্ন কৰো আমি কামটো কৰো তেনেহলে আমাৰ কেতিয়াবা বিপদ হ'ব পাৰে ঠিক আছে আমি আমাৰ ইমোশনস বিলাক আইডেন্টিফাই কৰাটো বহুত ইম্পৰ্টেন্ট কি ইমোশনস আমাৰ ভিতৰত হৈ আছে বৰ্তমান সময়ত আৰু সেই ইমোশনটোৰ কিমান দূৰলৈকে আমি তাৰ অনুসৰি বিহেভ কৰিম বা সেই ইমোশনটোৰ ওপৰত আমি নিজৰ কন্ট্ৰোল আমি নিজৰ লজিক ৰিজন বেসড আৰ্গুমেন্টস বিলাক নিজৰ ভিতৰতে ৰাখি সেই যে আমাৰ মনৰ ভিতৰতে এখন যুদ্ধ হয় কনসায়েন্সৰ যে এই ইমোশনটোৰ লগত আপোনাৰ খুব খং উঠিলে কিবা এটা খুব জোৰে কাৰোবাক কৈ দিব মন যায় হয়নে কিন্তু আপুনি আপোনাৰ যদি ইমোশনছৰ ওপৰত ৰেগুলেশন আছে তেতিয়া আপুনি বিবেক বিবেচনাৰে কামটো সম্পন্ন কৰে আৰু খং উঠিলেও সেই সময়ত আপুনি খংটো এক্সপ্ৰেছ কেনেধৰণে কৰিব কেনেধৰণে চেনেলাইজ কৰিব আৰু সেই যিটো বাতাবৰণ আছে সেই বাতাবৰণটোৰ লগত নিজকে খাপ খুৱাব বা কন্ট্ৰোল কৰিব বহুত বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ পাৰ্সোনাল লাইফতো আৰু আমাৰ প্ৰফেশনাল লাইফতো পাৰ্সোনাল লাইফতো আমি বহুত ৰিলেশনশিপ হ্যান্ডল কৰো হয়নে আমাৰ
আমাৰ পাৰ্টনাৰ্ছৰ লগত, বি ইট your spouse, আপোনাৰ যদি পতি বা পত্নী আছে, বা আপোনাৰ ল'ৰা ছোৱালী আছে, বা অন্য সিবলিংছ আছে, এই সকলোৰে লগত আপোনাৰ ৰিলেশ্যনটো কেনেকুৱা ধৰণৰ হ'ব, কিহে ডিটাৰমাইন কৰে? এই যেটো এসপেক্ট আছে ইমোশনাল ইন্টেলিজেন্সৰ, এই ইমোশনাল ইন্টেলিজেন্সৰ এসপেক্টটোৱে আপোনাৰ এন্টায়াৰ ৰিলেশনশিপস বিলাক কেনেকুৱা ধৰণৰ হ'ব, কেনেকুৱা ধৰণৰ সম্বন্ধ আপুনি গঢ় দিব, আপোনাৰ পাৰ্সোনেল লাইফত সেই ইমোশনাল ইন্টেলিজেন্সটোৱে ডিটাৰমাইন কৰে। আগেন আপোনাৰ ইমোশনাল ইন্টেলিজেন্সটো আপোনাৰ প্ৰফেশনেল লাইফতো সহায় কৰিব পাৰেনে? প্ৰফেশনেল লাইফত ইয়াৰ ইউটিলিটি আছেনে? আছেনে নাই, কি বুলি ভাবে? ৰোজেলিন, সাৰা? আছে মেম। মেম মোৰ মতে আমি যেতিয়া প্ৰফেশনেলি কিবা এটা কাম কৰি আছো, then we should keep our emotions aside to make a rational decision. So মোৰ মতে মেম সেইকাৰণে I think that emotion quotient is important. Okay, definitely. So আজি আমি বুজিম এই ইমোশনস মানেনো কি হয়, ইমোশনসৰ যেটো ইমোশনাল ইন্টেলিজেন্স আছে তাৰ কম্পোনেন্টস কি কি আছে তাক আমি আৰু সৰু সৰু ভাগত বিভক্ত কৰি তাৰো অংশবিলাক উলিয়াই আমি বুজিব পাৰো নেকি, ঠিক আছে? সো আইকিউ আপোনালোকে সকলোৱে শুনিছে? ইন্টেলিজেন্স কোটিয়েন্ট শুনিছে নে কেতিয়াবা? আৰু আইকিউ জুখাৰো কিছুমানে প্যাৰামিটাৰ্স দি দিছিলে যে ইয়াৰ এখেতৰ আইকিউ ইমান, তাৰমানে বহুত চোকা, তাৰমানে বহুত ফাষ্ট ম্যাথ সলভ কৰিব পাৰে, পাজল সলভ কৰিব পাৰে, এটসেট্ৰা এটসেট্ৰা, হয়নে? সো আমাৰ বৰ্তমান সময়ত স্পেশালি এথিক্সত বা আপুনি প্ৰফেশনেলিও লাইফটো হ্যান্ডেল কৰিবলে, পার্সোনালি হ্যান্ডেল কৰিবলে এই পার্টিকুলার বস্তুটো জানাটো বুজাটো ইম্পর্টেন্ট, ঠিক আছে? এটা এই ইমোশনাল ইন্টেলিজেন্স এর দুটা শব্দ আছে, ঠিক আছে? ইমোশনাল আৰু ইন্টেলিজেন্স। প্ৰথমতে আমি বুজিব লাগিব যে ইমোশনস কি হয়। অক্সফোর্ড ডিকশনাৰী কৈছে যে ইমোশন মানে হৈছে এটা স্ট্ৰং ফিলিং যেটো ডিৰাইভ কৰা হয় আমাৰ সাৰ্কামস্টেন্সেসৰ পৰা, আৰু সেই অনুসৰি আমি মুড কেনেকুৱা হয়, আমি কেনেকুৱা ধৰণৰ ৰিলেশনশিপ ৰাখো বেলেগৰ লগত, এই যেটো পার্টিকুলার স্ট্রং ফিলিং যেতিয়া আহে যিকোনো এটা পার্টিকুলার সিচুয়েশনত, তেতিয়া আমাৰ মুড কেনেকুৱা হয়, তেতিয়া আমি বেলেগৰ লগত কেনেকৈ বিহেভ কৰো, ঠিক আছে? and also an instinctive or intuitive feeling, তাৰমানে ভিতৰৰ পৰা অহা কিবা এটা feeling as distinguished from reasoning and knowledge. So emotionally আপোনালোকক ডিসিশন লব নালাগে বুলি মেবি আপোনালোকে কৰবাত নিশ্চয় এতিয়ালৈকে পঢ়িছে বা কাৰোবাৰ উপদেশ শুনিছে, হয়নে? বিকজ ইমোশনস এই মাত্ৰ সাৰাই যেটো কথা কলে যে ইমোশনস সেৰে নহয়, আমি সদায় ৰেশনালি ভাবার আমাৰ ক্ষমতাটো থাকিব লাগে। ইমোশনালি ভাবার মানে কথা কি হয় আসলতে, যেটা ইমোশনস আপোনালোকৰ হাই ইমোশনস হয়, ঠিক আছে? ফৰ এক্সাম্পল অ্যাঙ্গার, ফৰ এক্সাম্পল ভয়, to be afraid, fear, হয়নে? এইবিলাক হৈছে heightened emotion। কেতিয়াবা আপোনালোকৰ এই ইমোশনস কিটাৰ লগত ডিল কৰি পাইছেনে আপোনালোকে? এই ইমোশনস বিলাক যেতিয়া আপোনালোকৰ হয়, তেতিয়া আপোনালোকে চাবচোন আপোনালোকৰ বডিটো, আমাৰ মাইন্ডতে নহয়, আপোনাৰ বডিটো বেলেগ ধৰণে ৰিয়েক্ট কৰে। কেতিয়াবা এক্সপেৰিয়েন্স কৰি পাইছেনে? বহুত বেয়াকৈ কোনোবা আপোনাৰ বহুত বেয়াকৈ কলে, আপোনাৰ বহুত বেয়াকৈ খং উঠিলে, তেতিয়া আপোনাৰ যেটো আপোনাৰ নট অনলি আপোনাৰ মেন্টাল কন্ডিশন বাট আপোনাৰ ফিজিক্যাল কন্ডিশনস বিলাকো বদলি যায়। ব্লাড ৰাশ বহুত বেছি হয়, হয়নে? হৈ পাইছেনে নাই কেতিয়াবা? আপুনি কেতিয়াবা বহুত ৰঙা চিঙা পৰি যাব পাৰে, আৰু আপুনি নিজৰ বডিত খুব সোনকালে তেজ চলাচল কৰা আপুনি এক্সপেৰিয়েন্স কৰিব পাৰে, ৰাইট? কপিব পাৰে, এনেকুৱা ধৰণৰ ফিজিক্যাল কিছুমান আমি মানে ম্যানিফেস্টেশনস দেখিবলৈ পাওঁ যেতিয়া আমাৰ ইমোশনস বিলাক যেতিয়া আমাৰ হাইটেন্ড হৈ থাকে, তাৰমানে বহুত বেছি, বহুত
তীব্ৰভাৱে আমি যিকোনো এটা ইমোশন ফিল কৰো যেতিয়া আপোনালোকে জয় আমাৰ কেতিয়াবা এক্সপেৰিয়েন্স অফ বহুত বেছিকৈ ভাল লগাৰো এক্সপেৰিয়েন্স আছে হয়নে কেতিয়াবা বহুত দুখ লগাৰো এক্সপেৰিয়েন্স আছে সো আপোনালোকে এতিয়াৰ পৰা মন কৰিবচোন যেতিয়া আপোনালোকে যেতি নৰ্মেল সাৰ্কামস্টেন্সেস ন এতিয়া আপোনালোকে এটা নৰ্মেল সাৰ্কামস্টেন্সত আছে য'ত আপুনি সদায় কৰা এটা কাম আপুনি কৰি আছে আপুনি ক্লাছ এটা লৈ আছে য'ত আপোনালোকে সদায় মোক পাই আছে ৰাতিপুৱা গধূলি হয়নে সো এটা এটা নৰ্মেল সিচুৱেচন দৰে আপোনালোকৰ হৈ গৈছে আপোনালোকৰ টাইম টেবুলত এইটো খাপ খাই পৰিছে ঠিক আছে সো দিস ইজ আ নৰ্মেল সিচুৱেচন ফৰ ইউ ঠিক আছে আৰু আপুনি সদায় আপোনাৰ কৰ্মক্ষেত্ৰত গৈছে নিজৰ কামখিনি কৰিছে ঘৰলৈ আহিছে ভাত পানী খাইছে শুই গৈছে দিস ইজ আ নৰ্মেল লাইফ পটককে কেতিয়াবা এনেকুৱা হৈ পাইছেনে যেতিয়া আপুনি নিজৰ অফিচলৈ গৈছে তেতিয়া বা আপুনি নিজৰ কৰ্মক্ষেত্ৰলৈ গৈছে আৰু ৰাস্তাত আপুনি এজন মানুহ এনকাউন্টাৰ কৰিলে যি আপোনাৰ এনেকুৱা এটা সিচুৱেচন ক্ৰিয়েট হ'ল সেই মানুহজনৰ বিহেভিয়াৰৰ পৰা সেই মানুহজনে কিবা এটা কৈ দিলে আপোনাক যিটো নেকি আপোনাৰ ইমোশনছ বিলাক ট্ৰিগাৰ কৰিলে ঠিক আছে ট্ৰিগাৰ কৰাৰ লগে লগে আপোনাৰ খং উঠিলে এই যে খং উঠাৰ যেটো ইমোশন এই খং উঠাৰ ইমোশনটোৰ লগে লগে আপুনি ইন্টেন্স ফিলিং এটা ভিতৰৰ পৰা আহে আপোনাৰ ঠিক আছে যে পটককৈ সেই মানুহজনক কৈ দিও নেকি যেতিয়া আপুনি সেইদৰে বিহেভ কৰে যেতিয়া এটা ইমোশনে আপোনাৰ মনৰ ভিতৰত ক্ৰিয়া কৰি থাকে তেতিয়া আপুনি ৰেশনালি বিহেভ কৰাৰ পৰা আপুনি কি হৈ যায় বিৰত হৈ যায় আপুনি ৰেশনালি বিহেভ কৰিব নোৱাৰে ৰেশনালি বিহেভ কৰাৰ মানে অৰ্থটো কি হৈছে যে আপুনি বিবেক বিবেচনাৰে আপুনি যুক্তি সহকাৰে চিন্তা কৰিব পৰা যেটো আপোনাৰ দক্ষতা এই দক্ষতাটো সেইখিনি সময়ত হ্ৰাস পায় কিয় হ্ৰাস পায় তাৰো কাৰণ আছে ঠিক আছে আপোনালোকে যেতিয়া কাৰণবিলাক ভালদৰে বুজি পাব এভৰিথিং মেক্স সেন্স ইভেন যিবিলাক আমাৰ ইমোশনছ আছে সেই ইমোশনছ বিলাকোনো কিয় তেনেকুৱা ধৰণে কাম কৰে যদি আমি কাৰণবিলাক গম পাওঁ ইট ইজ ভেৰি ভেৰি এসেনশিয়েল যেতিয়া আপুনি ইয়াৰ বিষয়ে ভালকৈ হৃদয়ংগম কৰিব পাৰিব আৰু পৰীক্ষাত এটা উত্তৰ ধুনীয়াকৈ লিখিব পাৰিব সেই উত্তৰটোত আপুনি আপোনাৰ আন্ডাৰষ্টেণ্ডিংটো ফুটি উঠিব বুজি পাইছেনে সো ইমোশনছ যেনেকে ফিয়াৰ ঠিক আছে এই ফিয়াৰ বোলা ইমোশনটো আমাক অকল সব ইমোশনছে ফিয়াৰটো আপোনাৰ কাৰণে নৰ্মেল সময়ত ইমান ভাল নহব পাৰে কিন্তু যেতিয়া এমাৰ্জেন্সি সময় আহি যায় এই যেবিলাক আমি নেগেটিভ ইমোশন বুলি নৰ্মেলি আইডেন্টিফাই কৰো সেই ইমোশনছ বিলাকে আমাক আসলতে সহায় কৰে কেনেকৈ সহায় কৰে ফৰ এক্সাম্পল আপুনি আমাৰ পূৰ্বপুৰুষসকল জংগলত বাস কৰিছিলে হয়নে নোম্যাডছ আছিলে একেটা স্থানত থকা নাছিলে তাৰ পিছত বহুত বনৰীয়া জীৱ-জন্তুৰ লগত প্ৰত্যেক দিনাই সন্মুখীন হৈছিলে সেই বনৰীয়া জীৱ-জন্তু আমাৰ কাৰণে কি আছিল এটা থ্ৰেট আছিল ঠিক আছে যে সেই জীৱ-জন্তুৰ পৰা আমাৰ মৃত্যু হ'ব পাৰে এই থ্ৰেটটো আটাইতকৈ ইম্পৰ্টেন্ট আমাৰ জীৱনৰ কি বস্তু জানেনে আমাৰ জীৱনত আমি আটাইতকৈ বেছি বিচাৰো সাৰ্ভাইভ কৰিবলৈ ঠিক আছে আমি বিচাৰো আমাকে আমাৰ নিজক সংৰক্ষণ কৰিবলৈ ৰক্ষা কৰিবলৈ আৰু এই থ্ৰেটটো যেতিয়া আমাৰ সন্মুখত আহি পৰে তেতিয়া আমাৰ কাৰণে সাৰ্ভাইভেলটো বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় ঠিক আছে আৰু সাৰ্ভাইভ কৰিবৰ কাৰণে আমাৰ বডিটোৱে বেলেগ ধৰণে ক্ৰিয়া কৰে সেই সময়ত যদি আপুনি ইমোশনছৰ হলনি আপুনি যদি ৰেশনালি ভাবিব যায় rational thinking needs time ঠিক আছে এতিয়া যেতিয়া থ্ৰেটটো আপোনাৰ সন্মুখত আছে এই টাইমৰে অভাৱ হৈ যায় আপোনাৰ টাইমৰ অভাৱৰ কাৰণে আপুনি ৰেশনালি থিংকিং কৰিব নোৱাৰা অৱস্থাত এটা আহি পৰে আৰু আপুনি থ্ৰেটটো ইমিডিয়েট যেটো থ্ৰেট ভাবুকি আপোনাৰ সন্মুখত আছে সেই ভাবুকিৰ পৰা ৰক্ষা পাবৰ কাৰণে আপুনি সেই সময়ত আপোনাৰ বডিত কিছু হৰমোনছ ৰিলিজ হয় এড্ৰিনালিন হৰমোন ৰিলিজ হয় ঠিক আছে আৰু ইমিডিয়েটলি আপোনাক সেই কামটো কৰাই যিটো নেকি আপোনাক বচাই দিব পাৰে
ঠিক আছে সো ইমোশনস সকলো ইমোশনস যিবিলাক সেইবিলাক ইমোশনস যিবিলাক আমি সাধাৰণতে বেয়া বুলি ভাবো যেনেকৈ ভয় খং ৰাগ হিংসা ঈৰ্ষা এইবিলাক ইমোশনসো যদি আপোনাৰ যদি ইমোশনাল ইন্টেলিজেন্সটো আছে তেতিয়াহ'লে আপুনি এইবিলাক ইমোশনস যিবিলাক নেগেটিভ ইমোশনস হয় সেই ইমোশনস বিলাক আপুনি পজিটিভলি বা আপোনাৰ ফাইদাৰ কাৰণে বা আপোনাৰ কি বুলি কম মই য'ৰ পৰা আপোনাৰ লাভ হয় আপোনাৰ লাভৰ কাৰণে সেই ইমোশনস বিলাক আপুনি ইউটিলাইজ কৰিব পাৰিব ঠিক আছে সো ইমোশনস মানে আমি কি বুজিলো ইমোশনস মানে হৈছে কমপ্লেক্স ৰিয়াকশনস দ্যাট ইনভলভ ইন্টেন্স সাবজেক্টিভ ফিলিংস যেটো আপুনি নৰ্মেল সাৰ্কামস্টেন্সেছৰ পৰা ডিফাৰেন্সিয়েট কেনেকৈ কৰিব সেই সময়ত আপোনাৰ ফিলিংটো অলপ বেলেগ ধৰণৰ হয় নৰ্মেল সাৰ্কামস্টেন্সেছৰ পৰা ফৰ এক্সাম্পল জয় কেতিয়া বহুত ভাল লাগে আমাক আমি যেতিয়া আমাৰ প্ৰিয়জনক লগ পাওঁ ঠিক আছে I believe every one of you have come across this feeling যেতিয়া আপোনাৰ বহুত ভাল লগা মানুহ এজন আপোনাৰ সন্মুখত আহি গৈছে maybe your crush যাক আপুনি বহুত বেছি ভাল পায় suddenly সেই মানুহজন যেতিয়া আপোনাৰ সন্মুখত আহি গৈছে আপুনি palpitations feel কৰে নে palpitations মানে আপোনাৰ বহুত সোনকালে আপোনাৰ হাৰ্টবিটটো বহুত ফাষ্ট হৈ যায় হয়নে বা আপুনি থৰ লাগি যায় সো যেতিয়া ইমোশনস বিলাক ক্ৰিয়া কৰে আপোনাৰ বডিত বা আপোনাৰ মাইণ্ডত তেতিয়া আপুনি বেলেগ ধৰণে অলপ বিহেভ কৰে নৰ্মেল সাৰ্কামস্টেন্সেছৰ পৰা এইটো এটা ইন্টেন্স ফিলিং হয় ইন্টেন্স সাবজেক্টিভ ফিলিং হয় প্ৰত্যেকৰে বেলেগ বেলেগ হয় ঠিক আছে joy anger sorrow and also emotional expressions and the ability to understand emotional information that is the ability to read the emotional reaction of others so ইয়াত এটো আপোনাৰ এবিলিটি সোমাই থাকে এটো দক্ষতা আপোনাৰ সোমাই থাকে আপুনি দ্বিতীয় এজনৰ বা বেলেগ এজনৰে কেনেকুৱা ফিল কৰিছে সেই বস্তুটো আপুনি সোনকালে আইডেন্টিফাই কৰিব পাৰে যে এই মানুহজনে এনেকৈ বিহেভ কৰিছে বিকজ হি ইজ ফিলিং জয় তেওঁ বহুত উৎফুল্লিত হৈ আছে উৎফুল্লিত হৈ থকাৰ অৱস্থাত তেওঁ বেলেগ ধৰণে বিহেভ কৰিছে তেওঁ নাচি দিছে মেবি বা তেওঁ ইমান বেছি সুখ পাইছে যে তেওঁ আনন্দৰ চকুলো ওলাই আহিছে ঠিক আছে বহুত খং উঠিছে তেওঁ বেলেগ ধৰণে একদম এংগ্ৰি হৈ পেলাই বিহেভ কৰিছে তেওঁ স্যাড হৈছে তেওঁ কিবা এটা দুৰ্ঘটনা তেখেতৰ লাইফত আহাৰ কাৰণে তেখেতে মানে sorrow এক্সপ্ৰেছ কৰিছে বা sadness এক্সপ্ৰেছ কৰিছে দুখ অনুভৱ কৰিছে ঠিক আছে so you understand those intense feeling of yourself আপুনি নিজৰো সেই intense feeling খিনি আইডেন্টিফাই কৰিব পাৰে আৰু বেলেগৰো সেই intense feeling খিনি favorable হওক unfavorable হওক unfavorable হওক আপুনি ধুনীয়াকৈ সেইখিনি চাব জানে বিবেচনা কৰিব জানে ঠিক আছে so emotions have been described by theories as discrete and consistent responses to external or internal events which have particular significance for the organism so emotions to ki boli koise emotions to eta discrete ba consistent response hoy eta particular stimuli যেতিয়া আপোনাৰ সন্মুখত আহি পৰে তেতিয়া আপুনি কেনেকুৱা ধৰণৰ বিহেভ কৰে এটা তাত কনসিস্টেন্সি থাকাৰ দৰে থাকা এটা মানে ভাব এটা প্ৰকাশ কৰা হৈছে ঠিক আছে they are biologically given and result of evolution because they provided good solutions to ancient recurring problems that faced our ancestors so biological মই অকনমান আগতে যে কলো এটা উদাহৰণ দিছিলো biological এটো কাৰণে কাৰণ আমাৰ বডিটো আমাৰ মাইন্ডটো আমাৰ বডিটো আমাৰ এন্টায়াৰ বিং আমি নিজৰ অকল বডিটোৱে আমাক আমি বুলি কবলে আমাৰ আইডেন্টিটিটো নিদিয়ে আমি কেনেকুৱা ধৰণে চিন্তা কৰো আমি কেনেকুৱা ধৰণে ৰিয়াক্ট কৰো এই গোটেইখিনি বস্তু আমাক নিজৰ আইডেন্টিটিটো দিয়ে ৰাইট আৰু ইয়াত ইমোশনস বিলাকৰ এটা বায়োলজিক্যাল এটা সিস্টেমছটো গঢ় লৈ উঠে ঠিক আছে
এতিয়া আপোনাৰ ইন্টেন্স জয় আপুনি ফিল কৰিলে আপোনাৰ ব্লাড প্ৰেচাৰটো কেনেকুৱা ধৰণৰ হ'ব, হাৰ্ট বিটটো কেনেকুৱা ধৰণৰ হ'ব, এই গোটেইবিলাক ৰেগুলেটেড হয়। ঠিক আছে, এইখিনি এইটো কাৰণে চেঞ্জেছ আহে, যিটো মই অকণমান আগতে এক্সাম্পল দিলো, আমাৰ এনচেষ্টাৰ্ছ সকলে, আমাৰ পূৰ্বপুৰুষসকলে এই ধৰণৰ যিবিলাক ইম'চনছ আছিলে এটা বিশেষ ধৰণে তেওঁলোকক সহায়ো কৰিছিলে। ঠিক আছে, so they are essential components of our human mind. It is a well established fact that it is almost impossible for humans to live without emotions. Emotions nathakile আমি হিউমেনে নহম, আমি আমাৰ মাজত মানৱতাই নাথাকিব। আমাৰ মাজত ইমোশনস আছে কাৰণে আমাৰ মাজত মানৱতা আছে, যে আপোনাৰ কাৰোবাৰ যিকোনো এটা সিচুৱেশনত যদি কোনোবা এজন বিপদত আছে, সেই বিপদটো তেখেতে সন্মুখীন কৰা আপুনি উপলব্ধি কৰিব পাৰিছে, আৰু সেই অনুসৰি আপুনি বিহেভ কৰিছে, আপুনি তাৰমানে হিউমেনলি বিহেভ কৰিছে। আমি কওঁ ন যে মানুহ কেনেকৈ বেলেগ জীৱ জন্তুৰ পৰা পৃথক হয়, কাৰণ কি আমাৰ ইমোশনস বিলাক আছে, আৰু আমাৰ ওচৰত এই ইমোশনস বিলাক ৰেগুলেট কৰাৰ শক্তি আছে। এটা কুকুৰৰ বা এটা বান্দৰৰ সেই ইমোশনস বিলাক ৰেগুলেট কৰাৰ শক্তি নাথাকিবও পাৰে। That makes us different. আৰু বেলেগ এজনে কেনেকুৱা ধৰণৰ ফিল কৰিছে, তেখেতৰ কেনেকুৱা ধৰণৰ অনুভৱ হৈছে, সেই অনুভৱবিলাক আমি নিজেও আমি similarly sympathize কৰিব পাৰো, empathize কৰিব পাৰো, আৰু সেই অনুসৰি আমি যিকোনো এটা কাম হাতত ল'ব পাৰো। ঠিক আছে, সো এইখিনিলৈকে আপোনালোকে বুজি পাইছেনে ইমোশনস মানে কি হয়, আৰু ইমোশনসৰ ইউটিলিটি টু সাম এক্সটেন্ট। কাৰোবাৰ যদি কিবা আছে, এনি সিলি কুৱেশ্যন অলসো ইউ কেন আস্ক, যদি কিবা ডাউট আছে। ওকে, স্ট্ৰাকচাৰ অফ ইমোশনস। এটা ইমোশনসৰ স্ট্ৰাকচাৰেলি আমি ইমোশনসটো ভাগ কৰি দিব পাৰো নেকি? ঠিক আছে, though there is no unanimity, but it is generally believed that emotions as complex reactions consist of 3 main components. যদিও এইটো ক্ষেত্ৰত কোনো ধৰণৰ সকলো ৰিসাৰ্চাৰ্ছে একেলগে আহি পেলাই এইটো কথা কোৱা নাই যে এই তিনটা কম্পোনেন্ট আছে ইমোশনসৰ, তথাপিও এটা সৰ্বসাধাৰণভাৱে এইটো ধাৰণা এটা লোৱা হৈছে যে তিনটা মেজৰ কম্পোনেন্ট আছে। ঠিক আছে, সো সেই মেজৰ কম্পোনেন্ট কিটা কি হয়? এক নম্বৰটো হৈছে psychological changes within our bodies, like shifts in heartbeat, blood pressure, etc. এটা হৈছে physiological changes, ইমোশন যেতিয়া আমি ফিল কৰো, এটা heightened ইমোশন এটা ফিল কৰো, তেতিয়া এক নম্বৰতে কি কৈছে কম্পোনেন্টটো কি হয়, যে আমাৰ ফিজিঅলজিক্যাল চেঞ্জেস আমি কিছুমান দেখিবলৈ পাওঁ, কেমিক্যাল চেঞ্জেস, হৰমোনাল চেঞ্জেস, সেইটো সময়ত আমাৰ বডিত কোনটো হৰমোনে ক্ৰিয়া কৰিব। ঠিক আছে, নেক্সট হৈছে ব্লাড প্ৰেছাৰ। ব্লাড প্ৰেছাৰ সেইটো সময়ত চেঞ্জ হৈ যাব পাৰে, আমাৰ হাৰ্ট বিট চেঞ্জ হৈ যাব পাৰে। ঠিক আছে, আমাৰ যিবিলাক আমাৰ মানে বডিৰ যিবিলাক পাৰ্টছৰ ওপৰত আমাৰ কন্ট্ৰোল নাথাকে, সেইখিনিয়ে বেলেগ ধৰণে সেই ইমোশনটোৰ লগত ডিল কৰিবলৈ বেলেগ ধৰণে ক্ৰিয়া কৰে। আমাৰ হাৰ্টটোৱে কেনেধৰণে ব্লাড পাম্প কৰি থাকে আমাৰ নিজৰ ওপৰত কন্ট্ৰোল আছে জানো? এইটো ইনভলিউন্টাৰী ফাংচনত পৰে, হয়নে? ভলিউন্টাৰী ফাংচনছ বিলাক কি হয় ক'ব পাৰিবনে? আমি হাতখনেৰে কিবা এটা বস্তু উঠাইছো, আমি ভলিউন্টাৰীলি কৰিব পাৰিছো সেইটো। ঠিক আছে, এক্টিভলি। কিন্তু আমাৰ বডিত কোনবিলাক হৰমোনছ ৰিলিজ হৈছে, আমাৰ হাৰ্ট বিটটো কিমান ফাষ্ট হৈছে বা কিমান শ্লো হৈছে, অক্সিজেন সাপ্লাইটোৰ ওপৰত, এইবিলাক যিবিলাক প্ৰচেছেছ আমাৰ শৰীৰৰ ভিতৰত চলি থাকে, তাৰ ওপৰত আমাৰ কন্ট্ৰোল আছে জানো? আমি কিমান জোৰেৰে আমাৰ হাৰ্টটো বিট কৰাব, সেইটো আমি কন্ট্ৰোল কৰি ৰাখিব পাৰিমনে? পাৰোনে? নোৱাৰো। সো সেইটো ইনভলিউন্টাৰী ফাংচনত পৰে। ইনভলিউন্টাৰী যিবিলাক ফাংচনছ হয় ভিতৰৰ, আমাৰ বডিৰ ভিতৰৰ, সেই ফিজিঅলজিক্যাল কিছুমান আমি চেঞ্জেছ দেখিবলৈ পাওঁ। ঠিক আছে, তাৰ পিছত আহে subjective cognitive states, personal experience we label as emotions, যিবিলাক আমাৰ প্ৰত্যেকৰে এই ইমোশনস বিলাক, এই যিবিলাক মানে
সাইকোলজিক্যাল বা তাৰ লগত হোৱা ফিজিঅলজিক্যাল চেঞ্জেছ যিবিলাক আহে সেইবিলাক সকলোৰে বেলেগ বেলেগ হয় ঠিক আছে প্ৰত্যেকৰ মানুহৰে ধৰি লওক কোনোবা এজন মানুহক আমি শান্ত বুলি আমি আইডেন্টিফাই কৰিছো কিয় আইডেন্টিফাই কৰিছো কাৰণ কি তেখেতৰ কোনোবাই তেখেতক উচতালেও খং উঠালেও তেখেতে বহুত শান্তভাৱে বিহেভ কৰে ঠিক আছে সো সেই কগনিটিভ ষ্টেটছ বিলাক subjective cognitive state to sobore karone jane ki sobor hokolore beleg beleg hoy personal experience to beleg hoy aru he onukore ami label koru hetu kwa hoise subjective cognitive state cognitive mane hoise it relates to the brain ঠিক আছে brain to kene dhorone function kore jikono eta samoy okay so third to hoise expressive behavior is a আপোনাৰ মনত এটা ইমোশনে ক্ৰিয়া কৰি আছে আৰু সেই অনুসৰি বডিলি বা ফিজিঅলজিক্যালি কিছুমান চেঞ্জেছ আহিছে তাৰ অনুসৰি আপুনি কিছুমান আচৰণ কৰে হয়নে যে আপোনাৰ বহুত বেছি খং উঠিলে আপোনাৰ চকু পানী ওলাই আহে বা বহুত বেছি খং উঠিলে আপুনি ভাষাৰে হেতু এক্সপ্ৰেছ কৰে বা বহুত বেছি খং উঠিলে আপুনি শান্ত হৈ ভাল পায় বেলেগ এটা শান্ত জেগাত আপুনি গৈ পেলাই খংটো চ্যানেলাইজ কৰিবলৈ ট্ৰাই কৰে বা আপুনি আৰ্ট কৰে এই যেটো এক্সপ্ৰেছিভ বিহেভিয়াৰ হয় এটো হৈছে আউটৱাৰ্ড সাইন্স তাৰ মানে আপোনাৰ ভ্যালু মানে যেটো আপোনাৰ দেহত আপোনাৰ মুখখন দেখিলে আপুনি যেটো বিহেভিয়াৰ কৰিছে হেতু দেখিলে আমি ক'ব পাৰো আপুনি কেনেকুৱা ধৰণৰ সেই পাৰ্টিকুলাৰ ইমোশনটোৱে আপোনাৰ ইন্টাৰনেল ইমোশনটোৰ লগত ক্ৰিয়া কৰি আপুনি কেনেকুৱা ধৰণে বিহেভ কৰিছে ঠিক আছে সো আমাৰ তিনটা কম্পোনেন্টছত আমি কি দেখিলো এবাৰ আপোনালোকে ৰিপিট কৰি দিয়কচোন তেতিয়া আপোনালোকৰ মনত থাকি যাব কি আছিলে ফিজিঅলজিক্যাল চেঞ্জেছ নেক্সট টু হৈছে ফিজিঅলজিক্যাল ৰাইট ফিজিঅলজিক্যাল চেঞ্জেছ যিখিনি আমাৰ বডিলি চেঞ্জেছ আমি দেখিবলৈ পাওঁ ঠিক আছে সাবজেক্টিভ কগনিটিভ ষ্টেট যিবিলাক হৈছে পাৰ্সোনাল এক্সপেৰিয়েন্সেছ which we label as emotions third to hoise expressive behavior যেটো outward sign হয় যেবিলাক internal reaction চলি আছে তাৰ against আমাৰ যেটো express আমি যেটো behavior আমি যেটো আচৰণ দেখো ঠিক আছে এটা types of emotions কি হয় আমি সকলোৱে জানো আমি বহুত ভাল ফিল কৰো কেতিয়াবা জয় ইন্টারেস্ট কোনোবা কিবা এটা কথা কৈ আছে আপোনাৰ ইন্টারেস্ট আহিছে কন্টেন্টমেন্ট মানে স্যাটিসফ্যাকশন আপোনাৰ লগত আপোনাৰ ওচৰত যিখিনি আছে যদি আপোনাৰ বহুত দিনৰ পৰা বিচাৰি থকা বস্তু এটা যদি আপুনি ক্ৰয় কৰিলে তেতিয়া আপোনাৰ কন্টেন্টমেন্ট ফিল হয় যে আপোনাৰ শান্তিৰ নিশ্বাস এটা লয় মানে লাভ মৰম ভাল পোৱা আৰু এইবিলাক হৈছে প্লেজেন্ট অৰ পজিটিভ ইমোশনস ঠিক আছে আমি ইমোশনস বিলাক দুটা ভাগতো ভাগ কৰিব পাৰো অন দা বেসিস অফ কেনেকুৱা ধৰণৰ ফিলিং আমি হেতু সময়ত অনুভৱ কৰো ঠিক আছে এই যিবিলাক পজিটিভ ইমোশনস আছে যেনেকে ভাল লগা উৎফুল্লিত হোৱা ইন্টারেস্ট কোনোবা কিবা এটা কৈ আছে বহুত ইন্টারেস্টিং শুনা কন্টেন্টমেন্ট আপুনি জীবন জীৱনত পাইছে তাৰ কাৰণে আপুনি গ্ৰেটফুল তাক লৈ পেলাই আপুনি বহুত স্যাটিসফাইড হে স্যাটিসফ্যাকশনৰ যেটো ফিলিং আপোনাৰ ভাল পোৱাৰ যেটো ফিলিং এইবিলাক যিবিলাক ফিলিং এইবিলাকে সাধাৰণতে আমাক নতুন বস্তু নতুন পসিবিলিটি হোপ আমাৰ জীৱনত আশাৰ কিৰণ আমাৰ ভিতৰত জগাই তোলে ঠিক আছে সো আমি নিজৰ যিখিনি ৰিসোৰ্সেস আছে সেই ৰিসোৰ্সখিনি ইউটিলাইজ কৰি আমি যেটো আশা দেখিছো আমাৰ জীৱনৰ কাৰণে সেই আশাৰ দিশে আমি যাবলৈ আমাক উৎসাহিত কৰে সেই আশাটো আমি লাভ কৰিবলৈ আমাৰ যেটো এইম আছে সেই এইমটো আমি লাভ কৰিবলৈ এই পাৰ্টিকুলাৰ যিবিলাক মানে ইমোশনস আছে পজিটিভ ইমোশনস আছে এই পজিটিভ ইমোশনস খিনি আমাক হেল্প কৰে ঠিক আছে on the other hand negative emotions are associated with actions that probably helped our ancestors to save their skins মই যে এক্সাম্পলটো দিলো পটককে আপোনাৰ সন্মুখত যে যদি এটা বাঘ থিয় দিয়ে আপুনি সেইটো সময় ৰেশনালি ভাবিব পাৰা অৱস্থাত থাকিবনে নাথাকে সো সেই ধৰণৰ যদি আপুনি সাডেনলি আপুনি আগৰ দিনত কি হৈছিল আমি বহুত এক্সপেৰিমেন্টসও কৰিছিলো
হয়নে আমাৰ এনচেস্টাৰ্স সকলে কোনবিলাক খাদ্য খাব পাৰে নোৱাৰে তেওঁলোকে খাই টেষ্ট কৰি চাইছিলে এই গোটেই জ্ঞানটো আমাক আমি ইনহেৰিট কৰিছো সো তেখেতে হাবিয়ে বনে যেতিয়া গৈ আছিলে বহুত সময়ত পয়জনো তেখেতে গিলিছিলে আজিৰ দিনত আমি ফুড পয়জনিং হলে আপোনালোকে কি হয় আপোনালোকৰ কি হয় either you vomiting কৰি গুটেই যে পয়জনটো আপুনি এক্সক্ৰিট কৰি দিয়ে বা আপোনাৰ লুজ মোশন হ'ব পাৰে হয়নে যাৰ সহায়ত আপুনি এই যেটো পয়জন আপোনাৰ শৰীৰত এন্টাৰ কৰিছে সোমাইছে সেই পয়জনটো বাহিৰ কৰাৰ আপোনাৰ বডিটোৱে এটা চেষ্টা কৰে ৰাইট সো এই ধৰণৰ যেবিলাক এমাৰ্জেন্সিজ আমাৰ জীৱনৰ কাৰণে ভাবুকি হৈ আহিছিলে সেই এমাৰ্জেন্সিজ বিলাক ডিল কৰিবৰ কাৰণে এই ধৰণৰ নেগেটিভ ইমোশনছ বিলাকে আমাৰ সহায় কৰিছিলে ঠিক আছে আৰু for example persistent distress may motivate people to seek help mend their relationship or find a new direction in life in case আপোনালোকে যদি নেজানে এই particular emotion for example ঈৰ্ষা envy বা jealousy normally আমাক ভাল ফিল নকৰায় মানে কেতিয়াবা আপোনালোকে envious feeling to encounter কৰিছেনে envy মানে হৈছে আপুনি বেলেগ এজনৰ ওচৰত যি আছে বা তেওঁ যি অনুভৱ কৰিছে তেওঁ যি ফিল কৰিছে তাৰ প্ৰতি আপোনাৰ এটা মানে এনেকুৱা এটা heightened emotion এনেকুৱা এটা ভাব যিটো নেকি আপোনাক চঞ্চল কৰি দিলে আপোনাৰ মাইন্ডটো কেতিয়াবা আপোনাৰ ফিল হৈছে নে jealousy ফিল কৰিছে নে এটা কথা মনত ৰাখিব যে পজিটিভ হওক নেগেটিভ হওক ইমোশনটো আপোনাৰ মাইন্ডত আহা আপোনালোকে অনুভৱ কৰাটো ভুল কেতিয়াও নহয় ঠিক আছে যদিও নেকি ইয়াক আমি নেগেটিভ ইমোশন বুলি টার্ম কৰিছো কিন্তু এই নেগেটিভ ইমোশনটো লগত যে আমি কেতিয়াও এনকাউন্টাৰ হ'ব নালাগে আমাৰ কেতিয়াও নিজৰ এই পাৰ্টিকুলাৰ অনুভৱটো আমাৰ মনত ক্ৰিয়া কৰিব নালাগে তাক নুবুজায় ঠিক আছে এই ধৰণৰ যিবিলাক ইমোশনছ আছে এই ইমোশনছেও আপোনাক সহায় কৰিব পাৰে কেনেকে যেতিয়া আপুনি জেলাস হয় কোনো বেলেগ এজন মানুহৰ প্ৰতি বা এনভিয়াস হয় বেলেগ এজন মানুহৰ প্ৰতি তেতিয়া আপুনি নিজকে বুজি পোৱাৰো এটা চান্স পায় আপুনি বেলেগ এজনৰ প্ৰতি কিয় জেলাস হৈছে কিয় ঈৰ্ষা ভাৱটো আপোনাৰ মনত আহিছে মেবি আপোনাৰ তেখেতৰ যি আছে সেই বস্তুটো আপুনি পাবলে আপুনি জীৱনত বিচাৰে আৰু সেই বস্তুটো যেতিয়া আপুনি আইডেন্টিফাই কৰি লৈছে কেতিয়াবা আমি জীৱনত কি বিচাৰো আমি আইডেন্টিফাই কৰিব নোৱাৰো দ্যাট ইজ আ প্ৰবলেম ঠিক আছে কিন্তু এই ইমোশনছৰ সহায়ত যদি আপোনাৰ সেই বস্তুটো আপোনাৰ ক্লিয়াৰ হৈ গৈছে তেনেহলে আপুনি জীৱনত কি কৰিব লাগিব সেই বস্তুটো অ্যাচিভ কৰিবৰ কাৰণে সেইটো আপুনি উলিয়াই ল'ব পাৰে ঠিক আছে সো নট নেসেসারিলি এই সকলো নেগেটিভ ইমোশনছ আপোনাৰ কাৰণে বেয়া কিন্তু ইয়াৰ ঊৰ্ধ্বত গৈ পেলাই আপুনি নিজৰ ৰেশনালিটি বিবেক বিবেচনা ইউজ কৰি যেতিয়া আপুনি এই ইমোশনটো ওপৰত কন্ট্ৰোল ৰাখিব পাৰিব বা তাৰ ঊৰ্ধ্বত গৈ পেলাই চিন্তা কৰিব পাৰিব কেনেকুৱা ধৰণে আপুনি জীৱনটো আকৌ এটা মানে শেপ দিব পাৰে এই ইমোশনটো কন্ট্ৰোল কৰিবৰ কাৰণে তেতিয়া আপুনি এই নেগেটিভ ইমোশনছও নিজৰ ইউটিলিটিৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে সো ইমোশনছ আমি কেই প্ৰকাৰৰ দেখিলো নরমালি দুটা প্ৰকাৰৰ যে পজিটিভ ইমোশন আৰু নেগেটিভ ইমোশন ইমোশনটো যেটা ক্ৰিয়া কৰে কেটা কম্পোনেন্ট আমি দেখিলো এটা আছিলে ফিজিওলজিক্যাল কম্পোনেন্ট নেক্সট টু আছিলে সাবজেক্টিভ কগনিটিভ ষ্টেট থার্ড টু হৈছে এক্সপ্ৰেছিভ বিহেভিয়াৰ এই তিনটা কম্পোনেন্টত আমি ইমোশনছ বিলাক ভাগ কৰিব পাৰো ঠিক আছে সো ইন্টেলিজেন্সৰ কনসেপ্টটো আজি আমি বুজিম ইন্টেলিজেন্স মানে কি হয় ইন্টেলিজেন্সৰ ইউটিলিটি কি আছে আৰু কি টাইপ আছে ঠিক আছে কনসেপ্ট অফ ইন্টেলিজেন্স ইয়াত দুটা ধুনিয়া কোডস দিছে ঠিক আছে এলবাৰ্ট আইনষ্টাইনক আমি আটাইতকৈ বেছি আইকিউ থকা ব্যক্তি বুলি বহুতে মানি লৈছে এক্সপেৰিমেন্টস তেখেতৰ ব্ৰেইনক লৈ পেলাই বহুত এক্সপেৰিমেন্টসও কৰিছে তেখেতে যিবিলাক প্ৰবলেম সলভ কৰি থৈ গৈছে তেখেতে যিবিলাক ভৱিষ্যতবাণী কৰি থৈ গৈছে সেই অনুসৰি তেখেত কিমান ইন্টেলিজেন্ট আছিলে সেই কথা
বহুতে ক'ব বিচাৰে যে আইনষ্টাইনৰ দৰে ব্ৰেইন আইনষ্টাইনে ইন্টেলিজেন্সৰ কথা কি কৈছিলে তেনেহলে True sign of intelligence is not knowledge but imagination. Knowledge মানে কি হয় যিখিনি জ্ঞান আপুনি কিতাপেৰে আহৰণ কৰিছে বা এক্সপেৰিয়েন্সেৰে আহৰণ কৰিছে সেইখিনি হৈছে জ্ঞান আপোনাৰ ঠিক আছে যিখিনি ৰিপজিটৰি অফ your knowledge কিন্তু কিমান আপুনি জানে কিমান জ্ঞান আছে সেই তাক ইন্টেলিজেন্স বুলি ডিফাইন কৰা নাছিলে এলবাৰ্ট আইনষ্টাইনে এলবাৰ্ট আইনষ্টাইনে ইমেজিনেশ্যনটোহে আসল ইন্টেলিজেন্স বুলি কৈছে ইমেজিনেশ্যন মানে আপুনি কিমান সৃষ্টিশীলভাৱে চিন্তা কৰিব পাৰে সেই ইমেজিনেশ্যনটো কিমান দূৰলৈকে আপুনি লৈ যাব পাৰে সেইটোহে আসল ইন্টেলিজেন্স বুলি কৈছিলে ঠিক আছে সক্ৰেটিছে ইন্টেলিজেন্সৰ বিষয়ে কি কৈছে সক্ৰেটিছে কৈছে I know I am intelligent because I know that I know nothing সক্ৰেটিছে কৈছে মই নিজকে ইন্টেলিজেন্ট বুলি এইটো কাৰণে ক'ব পাৰো কাৰণ কি মই জানো যে মই একো নাজানো আমি আগতেও এনেকুৱা ধৰণৰ উক্তি শুনিছো য'ত মানুহে কৈছে যে এনেকুৱা ধৰণৰ মানে idioms phrases বহুত ধৰণৰ শুনিছো যে empty vessel sounds more যিয়ে কম জানে কিহে বেছি জনা বুলি দৰখায় মানে আসলতে যিসকলে জানে তেখেতসকলে আৰু শিকিবলৈ আছে আৰু জানিবলৈ আছে বুলি বিবেচনা কৰে ঠিক আছে So intelligence is defined as the capacity of an individual to think rationally, act purposefully, and deal effectively with his environment. কি বুলি কৈছে ইন্টেলিজেন্স মানে হৈছে এজন ব্যক্তিৰ যুক্তিৰে বা বিবেচনাৰে কথাবিলাক চিন্তা কৰিব পৰা যিটো শক্তি আৰু এক পাৰ্পাছফুলি সেই অনুসৰি তেখেতৰ লাইফৰ বা তেখেতৰ সেই সময়ত যিটো পাৰ্পাছ যিটো এইম আছে সেই এইম অনুসৰি তেখেতে বিহেভ কৰা আৰু যি সাৰ্কামস্টেন্সেস আহিছে যি পৰিস্থিতিৰ সন্মুখীন হৈছে সেই পৰিস্থিতিৰ অনুসৰি তেখেতে বিহেভ কৰা ডিল কৰা ঠিক আছে সেইটো ইন্টেলিজেন্স বুলি কৈছে সো ইন্টেলিজেন্স মানে ডেফিনেটলি আপোনাৰ কিবা নলেজ আছে কিমান আপুনি মনত ৰাখিব পাৰে আপোনাৰ লাইফত আপোনাৰ এক্সামছ বিলাকত আপুনি কিমান বেছি মার্কস পাইছে কোনটো র্যাঙ্ক পাইছে সেই অনুসৰি ডিটারমাইন কৰা নহয় রাইট সো আমাৰ যেটো সিভিল সার্ভিসেস এক্সামিনেশন হয় এই এক্সামিনেশনটো সেই কাৰণে মুখস্থ বিদ্যাৰ ওপৰত আধাৰ কৰা নাই আপুনি কিমান ভালকৈ ৰেশনালি ক্ৰিটিক্যালি কথাবিলাক ভালদৰে বিবেচনা কৰিব পাৰে আপোনাৰ যেটো এইম আছে সেই এইমটো শর্ট টার্ম হক লং টার্ম হক সেই এইমটো অনুসৰি আপুনি প্ৰডাক্টিভলি পাৰ্পাছফুলি যেটো কাম কৰিব লাগে সেই অনুসৰি কাম কৰিব পাৰিছে এন্ড ডিল ইফেক্টিভলি উইথ হিজ এনভায়ৰনমেন্ট আৰু যেটো এনভায়ৰনমেন্ট যেটো পৰিস্থিতি যেটো সাৰ্কামস্টেন্সৰ আপোনাৰ যেটো সন্মুখীন হৈছে সেই অনুসৰি আপুনি কাম কৰাটো ঠিক আছে in other words it's the mental quality that consists of abilities to learn from experience so কিছুমান mental abilities mental qualities or কথা কৈছে যে আপুনি নিজৰ এক্সপেৰিয়েন্সৰ পৰা কি শিক্ষা লাভ কৰিলে সেই শিক্ষণৰ পৰা আপুনি কেনেকুৱা ধৰণে বিহেভ কৰিছে ফিউচাৰত ঠিক আছে নতুন যিবিলাক পৰিস্থিতি আহি পৰিছে সেই পৰিস্থিতিৰ লগত আপুনি খাপ খাই কেনেকৈ আপুনি নিজকে আগবঢ়াই লৈ যাব পাৰিছে understand and handle abstract concept যদি কিবা এনেকুৱা ধৰণৰ কনসেপ্ট আপুনি কেতিয়াও নুশুনা কেতিয়াও নাজানা ভালদৰে পটককে বুজি নোপোৱা সকলোৰ কাৰণে বেলেগ এনেকুৱা ধৰণৰ সিচুৱেচনৰো যেতি আপুনি হ্যান্ডেল কৰিবলগীয়া হৈছে সেই অনুসৰি আপুনি নিজৰ যিখিনি জ্ঞান আছে সেই জ্ঞানখিনি ইউজ কৰি ৰেশনালি কথাখিনি চিন্তা কৰি আপুনি নিজৰ পৰিস্থিতিৰ বলি হ'বলগীয়া হোৱা নাই আপুনি পৰিস্থিতিটো নিজৰ সপক্ষে কৰি লৈ সেই দিখে আপুনি কাম কৰিব পাৰিছে ঠিক আছে It can be more generally described as the ability to perceive or infer information. Apuni ji information paise. Intelligence to kyo important hoy. Apunar kailoi apuni taxation থাকিব পাৰে
আপুনি কাইলৈ সিভিল সার্ভেন্ট হৈ পেলাই পুলিশ অফিসার হব পাৰে আৰু সেই অনুসৰি যিখিনি ক্লু কি যিখিনি ইনফরমেশন আপুনি পাইছে সেই অনুসৰি আপুনি প্রবলেম সলভ কৰি আপুনি সেই অনুসৰি বিহেভ কৰি পাব্লিকৰ সহায় কৰিব লাগিব গভৰ্ণমেন্টৰ সহায় কৰিব লাগিব হয়নে সো প্ৰত্যেক দিনাই বেলেগ বেলেগ সিচুৱেশন বেলেগ বেলেগ ইনফরমেশন আপুনি পাব বেলেগ বেলেগ ইনফরমেশন বিলাকৰ লগত আপুনি নিজৰ যিখিনি ৰিপজিটৰি অফ নলেজ আগৰে পৰা আছে এক্সপেৰিয়েন্স আছে সেই অনুসৰি বিহেভ কৰি আপুনি সাৰ্কামস্টেন্সটো নিজৰ সপক্ষে কৰি কামটো সমাধান কৰিব পাৰি ঠিক আছে সো to retain knowledge to be applied towards adaptive behaviors knowledge thakato important nohoy apnar jikhini gyan ase he gyan khini keneko utilize korise hetue asol buddhimottar sinaki আপোনাৰ কিমান নলেজ আছে আপুনি বহুত কান্ট্ৰি ক্যাপিটাল কারেন্সি বহুত কথা আপুনি মনত ৰাখিব পাৰিছে কোনখন নদী কোত আছে কিন্তু সেই অনুসৰি আপুনি যদি আপোনাৰ যিখিনি ইনফরমেশন আছে ইউটিলাইজ কৰিব পৰা নাই তেনেহলে আপোনাৰ ইন্টেলিজেন্স বহুত দূৰলৈকে আপুনি লৈ যাব পৰা নাই ঠিক আছে So although different investigators have emphasized different aspects of intelligence in their definitions, they all emphasized upon some sort of cognitive energy. Cognitive energy, মানে সকলোৱে বেলেগ বেলেগ যিবিলাক মানে সায়েন্টিস্ট আছে বা ইনভেস্টিগেটৰ্স আছে এক্সপেৰিমেন্টালিস্ট আছে তেখেতসকলে ইন্টেলিজেন্সৰ যেটো ডেফিনিশন আছে বা এসপেক্ট আছে বিভিন্ন ধৰণে দিছে কিন্তু সকলোৱে কিছু কিছু ক্ষেত্ৰত সকলোৰে মানে মিল থকা আমি দেখিবলৈ পাওঁ যে সকলোৱে এটো কথা স্বীকাৰ কৰিছে যে কগনিটিভ এনাৰ্জিৰ এটা কিন্তু কম্পোনেন্ট আছে যে আমি ব্ৰেইনৰে কেনেকুৱা ধৰণে চিন্তা কৰো ঠিক আছে সো হেতুৱে আমাৰ গোটেই ইন্টেলিজেন্সটো আধাৰ হিচাপে কাম কৰে ঠিক আছে সো ইউটিলিটি কি আছে ইন্টেলিজেন্সৰ আমি নিজৰ পৰিস্থিতিটোৰ লগত কেনেকৈ খাপ খাব পাৰো আৰু সেই অনুসৰি নিজৰ যিখিনি ৰিপজিটৰি অফ নলেজ আছে আমি ইউজ কৰি আমি কোপ কৰিব পাৰো সেই পৰিস্থিতিৰ লগত খাপ খাই এটা মানে ভাল কেতিয়াবা এই পৰিস্থিতিটো বেয়াও হ'ব পাৰে সেই বেয়া পৰিস্থিতিটো আমি নিজকে কেনেকৈ বচাই নিজৰ টাইম ৰিসোর্সেস এই গুটেখিনি ইউটিলাইজ কৰি আমি ভালদৰে কেনেকৈ ইউটিলাইজ কৰি উলাই আহিব পাৰো ঠিক আছে যিটো প্ৰবলেম আহিছে সেই প্ৰবলেমটো সমাধান কৰিব পাৰো ৰাইট সো সেই এডাপ্টিং কোপিং যেটো আপোনাৰ এবিলিটি আছে হেতু আপোনাৰ ইন্টেলিজেন্সৰ পৰা আহে such adaptation may occur in variety of settings. For example, a student in school learns the material he needs to know in order to do well in a course. আপোনাৰ প্ৰত্যেকটো আপুনি যেতিয়া ষ্টুডেন্ট লাইফত থাকে তেতিয়া আপোনাৰ কেনেকৈ আপুনি এডাপ্ট কৰে আপোনাৰ যিখিনি শিক্ষা দিছে সেই শিক্ষাখিনি স্কুলত দিয়া শিক্ষাখিনি আপুনি কেনেকৈ ইউটিলাইজ কৰি আপুনি ভাল মাৰ্কস আনিব পাৰে জানাটো বুজাটো মনত ৰাখিব পৰাটো বেলেগ বস্তু আৰু এটা এক্সামত ভাল পারফর্ম কৰাটো অন্য এটা বস্তু ঠিক আছে সো আপোনাৰ যিখিনি নলেজ আছে এক্সপেৰিয়েন্স আছে যিখিনি আপোনাৰ কিতাপ পত্ৰৰ পৰা যিখিনি জ্ঞান আহৰণ কৰিছে সেইখিনি জ্ঞান আপুনি ইউটিলাইজ কৰি কেনেকৈ কোৰ্স এটাত আপুনি ভাল পারফর্ম কৰিব পাৰে হেতু ইন্টেলিজেন্সৰ এটা পাৰ্ট হয় ঠিক আছে সো এজন ফিজিশিয়ানে বা এজন ডক্টৰে পেশেন্ট এজনক আনফেমিলিয়াৰ সিম্পটমস বিলাক যদি লৈ আহিছে তেখেতৰো যিটো বেমাৰত তেখেতে ভুগিছে সেই বেমাৰটো উলিয়াই দিব পৰা কেপাসিটিটো এবিলিটিটো এজন ফিজিশিয়ানৰ ইন্টেলিজেন্সত পৰে আৰ্টিষ্ট এজনৰ ঠিক তেনে ধৰণে নিজৰ এক্সপ্ৰেশনস বিলাক নিজৰ ভাব বিলাক এক্সপ্ৰেস কৰাৰ কাৰণে যেটো তেখেতৰ যেটো মগজৰ পৰা যিখিনি তেখেতে ইউটিলাইজ কৰি মগজটো ইউটিলাইজ কৰি যেনেকৈ আৰ্ট এখন ক্ৰিয়েট কৰে হেতু ইন্টেলিজেন্সৰে এটা এসপেক্ট হয় ঠিক আছে সো এডাপ্টেশনত কি আৰু বস্তু আহি পৰে পারসেপশন আপনি কেনেকুৱা ধৰণৰ পারসেপশন বিল্ড কৰিছে কোনোবা এটা বস্তুৰ প্ৰতি কেনেকুৱা দৰ্শন আপুনি বিল্ড কৰিছে লাৰ্নিং আপুনি কি শিক্ষা লাভ কৰিছে মেমৰি কিমান আপুনি কথা মনত ৰাখিব পাৰিছে কিমান ৰিজনিং কিমান যুক্তি
মানে বিবেচনাৰে আপুনি কথাবিলাক চিন্তা কৰিব পাৰিছে আৰু প্ৰব্লেমছ বিলাক কেনে ধৰণে সলভ কৰিব পাৰিছে এই গোটেইখিনি এডাপ্টেশ্যন ইফেক্টিভ এডাপ্টেশ্যন যিটো ইন্টেলিজেন্সৰ এটা মেইন এস্পেক্ট হয় সেই তাত আহি পৰে ঠিক আছে সো আপুনি নিজকে ইন্টেলিজেন্ট এজন ব্যক্তি বুলি ক'বলৈ হলে আপোনাৰ এইখিনি বস্তু আপুনি ইউটিলাইজ কৰিব পাৰিব লাগিব ঠিক আছে the main emphasis is a definition of intelligence is hence on the fact that it is not a cognitive or mental process per se but rather a selective combination of these processes that is purposefully directed towards effective adaptation so apunar intelligence বুলি কলে অকল mental process তোকে নুবুজায় ঠিক আছে বা আমি সাধাৰণতে ইন্টেলিজেন্ট বুলি কলে আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত কিমান কথা মনত ৰাখিব পাৰে কিমান বস্তু জানে তাক আমি তাৰ লগত আমি কম্পেয়াৰ কৰো বা তাৰ লগত আমি খাপ খুৱাও কিন্তু ইন্টেলিজেন্স আসল অৰ্থত হৈছে আপুনি মেন্টেল কম্পোনেন্টটো ডেফিনেটলি থাকে কিন্তু সেই মেন্টেল কম্পোনেন্টটো ইউজ কৰি আপুনি কিমান পাৰপাছফুলি নিজৰ এইমটো ফালে যাব পাৰিছে আপুনি নিজৰ সাৰ্কামস্টেন্সেস বিলাক নিজৰ কাৰণে প্ৰতিকূল কৰিব পাৰিছে এই গোটেইখিনি আপোনাৰ ইন্টেলিজেন্সত আহি পৰে ঠিক আছে So types of intelligence ot ami ki pao bibhinno jane bibhinno types ot intelligence to bhag koribo bisarise thik ase for a long time it was believed that intelligence was something that could that could be detected through testing bahut homoy lage etu dharana loi thaka hoisile je jiman apuna intelligence ase etu jukhibo pare ta matra to ami jukhibo paru It was believed that a person could be compared to another through the results of their IQ test. যেনেকুৱা ধৰণৰ ৰিজাল্ট আহিব সেই অনুসৰি আপুনি কিমান চোকা ইন্টেলিজেন্ট হয় বা মই কিমান ইন্টেলিজেন্ট হয় তাৰ ডিফাৰেন্সটো আমি ক্ৰিয়েট কৰিব পাৰো ঠিক আছে It was acknowledged that there are different types of intelligence that they are all correlated. If people tend to do well in some sections of an IQ test, they tend to do well on all of them and vice versa. So, তাৰ পিছত এটো কথা একনলেজ কৰা হল এটো কথা মানি লোৱা হল যে আইকিউ টেষ্টৰো আমি ভাগ কৰি দিব পাৰো ঠিক আছে যে এই পাৰ্টিকুলাৰ দিশত এজন মানুহৰ ইন্টেলিজেন্স বেছি বেলেগ এটা দিশত কম হ'ব পাৰে ফৰ এক্সাম্পল কাৰোবাৰ ডিসিপ্লিন হিচাপে তেখেতে কাম কৰাৰ যেটো এবিলিটি হেতু ইন্টেলিজেন্সত পৰে কাৰোবাৰ বেছি হ'ব পাৰে কাৰোবাৰ একেটা কামতে লাগি থকাৰ যেটো persistently লাগি থকাৰ যেটো একেৰাহে একাগ্ৰতাৰে সেই কামটোত লাগি থকাৰ যেটো দক্ষতা হেতু বেলেগ বেলেগ হয় মানে সেই অনুসৰিও ইন্টেলিজেন্সটো মানুহৰ বেলেগ হ'ব পাৰে ইন্টাৰপাৰ্সনাল ৰিলেশনশিপ বেলেগ বেলেগ মানুহৰ লগত আপুনি সম্বন্ধ কেনেকুৱা ধৰণৰ গঢ়ি দিব পাৰিছে হেতু আপোনাৰ ব্ৰেইনৰে এটা আপোনাৰ ইন্টেলিজেন্সৰে এটা পাৰ্ট হয় ঠিক আছে সো এজন সাইকোলজিস্ট আছিলে এই সাইকোলজিস্ট বিলাকৰ নাম যদি আপোনালোকে মনত ৰাখি আপোনালোকে নিজৰ এনসাৰছত লিখিব পাৰে you will definitely earn brownie points কাৰণ কি সকলোৱে এনেকুৱা ধৰণে যুক্তি বিলাক কি কৰিব নোৱাৰে strengthen কৰিব নোৱাৰে ঠিক আছে সো try to remember these names আপোনালোকৰ ন্যানো নোটছত লিখি থব ঠিক আছে Howard Gardner discussed the theory of multiple intelligence. এই যিজন সাইকোলজিস্ট আছিল তেখেতে ইন্টেলিজেন্সৰ ডিফাৰেন্ট টাইপছত ভাগ কৰিবলৈ চেষ্টা কৰিছিল আৰু সকলোৰে সৰু সৰুকৈ প্ৰত্যেকটো বস্তুৱে আছে বুলি কৈছিল কিন্তু কাৰোবাৰ কিছুমান বস্তু বেছি কাৰোবাৰ কিছুমান কম এই পাৰ্টিকুলাৰ চাৰ্টখনত গোটেইখিনি বস্তু তেওঁ কোৱা বুজাইছে ঠিক আছে এটা হৈছে লিঙ্গুইস্টিক ইন্টেলিজেন্স যে আপুনি কিমান হুনকালে এটা ল্যাঙ্গুৱেজ আপুনি আয়ত্ত কৰিব পাৰিছে ভাৰ্বালি ৰিটেন ৱেট ম্যানাৰত ঠিক আছে লজিক্যাল ইন্টেলিজেন্স কিমান যুক্তিৰে কথাবিলাক বিবেচনা কৰিব পাৰিছে যেনেকে ম্যাথছ আমি ইউজ মানে সলভ কৰোতে ম্যাথছৰ প্ৰবলেম সলভ কৰোতে আমি নিজৰ লজিকটো ইউজ কৰো কাইনেস্থেটিক ইন্টেলিজেন্স যেটো হৈছে আপোনাৰ কিমান বডিলি এক্সপ্ৰেছনত আপুনি কিমান ভালকৈ এই ইন্টেলিজেন্সটো ইউজ কৰিব পাৰে কাৰোবাৰ স্পেস ডিসটেন্স ডেপথ সাইজ কথা দেখিলে কৈ দিব পাৰে তাৰ পৰিসীমাটো কিমান ডিপ হ'ব পাৰে কিমান ড হ'ব পাৰে কিমান ডিসটেন্স হ'ব পাৰে হেতু এটা ফৰ্ম অফ ইন্টেলিজেন্স বুলি কৈছে
ঠিক আছে spatial intelligence those who have heightened spatial intelligence have the ability to create imagine and draw 2D 3D images নিজৰ মাইন্ডতে নিজৰ মানে যেটো স্পেশাল হৈছে হেতু আপোনাৰ কেনেকুৱা ধৰণে আপুনি বস্তুবিলাক চাই 2D 3D যিবিলাক বস্তুবিলাক আপুনি ইমাজিন কৰিব পাৰে হেতু এটা spatial intelligence পৰে musical intelligence এটো ইন্টেলিজেন্স হৈছে যিটোৰ সহায়ত আপুনি মিউজিক টু বুজিব পাৰে সেই অনুসৰি প্যাটাৰ্নস বিলাক উলিয়াব পাৰে আৰু আপুনি মিউজিক টু আপোনাৰ ভিতৰৰ পৰা আপুনি ডাইৰেক্ট কৰিব পাৰে নতুন মিউজিক উলিয়াব পাৰে এটসেট্ৰা interpersonal intelligence যেটো বেলেগ বেলেগৰ লগত আপুনি কেনেকুৱা ধৰণে বিহেভ কৰে towards others আপোনাৰ যিখিনি নলেজ আছে আপোনাৰ শুনিব পৰা ক্ষমতা আপুনি কেনেকুৱা ধৰণে নিজৰ ভাববিলাক প্ৰকাশ কৰিছে ঠিক আছে সো লিডাৰ হবৰ কাৰণে আপোনাৰ এই ইন্টাৰপাৰ্সনাল যেটো ইন্টেলিজেন্স আছে এটো বহুত দৰকাৰ হয় যাতে আপুনি ৰাইজৰ বা বহুজনৰ কথাবিলাক আপুনি উপলব্ধি কৰিব পাৰে intrapersonal intelligence যিটোৰ পৰা আপুনি নিজকে ভালদৰে বুজিব পাৰে ঠিক আছে সো এই বিভিন্ন টাইপছত আমাৰ কোনজন দাৰ্শনিকে এই ধৰণৰ টাইপছত কৈছিলে নিজৰ মানে ইন্টেলিজেন্সটো ভাগ কৰিবলৈ বিচাৰিছিলে ক'ব পাৰিবনে তেখেতৰ দাৰ্শনিকজনৰ নাম হাৱাৰ্ড গাৰ্ডনাৰ ঠিক আছে হাৱাৰ্ড গাৰ্ডনাৰ নেক্সট হৈছে ৰবাৰ্ট ষ্টানবাৰ্গ অফ টফটছ ইউনিভাৰ্চিটি তেখেতে নিজৰ ট্ৰাইআৰ্কিক থিওৰি অফ নলেজটো আগবঢ়াইছিলে এই ট্ৰাইআৰ্কিক ইন্টেলিজেন্সত তিনিটা সাবসেট তেখেতে উলিয়াইছিলে এটা হৈছিলে এনালিটিক্যাল দ্বিতীয়টো হৈছে ক্ৰিয়েটিভ আৰু থাৰ্ডটো হৈছিলে প্ৰ্যাকটিক্যাল ঠিক আছে এনালিটিক্যাল মানে আপুনি যিকোনো এটা বস্তু ভাঙি তাৰ কম্পোনেন্টস বিলাক উলিয়াই আকৌ তাক জোৰা দি গোটেই প্ৰবলেমটো সলভ কৰাৰ যেটো ক্যাপাসিটি ক্ৰিয়েটিভ আপনি চিন্তাশীল ভাবে যেটো বস্তু বৰ্তমান সময়ত নাই সেই বস্তুটোৰ কথাও আপুনি মাইন্ডত ক্ৰিয়েট কৰি আপুনি ধুনিয়াকৈ প্ৰবলেমটো সলভ কৰিব পাৰে প্ৰ্যাকটিক্যাল যিকোনো সময়ত আপুনি যেটো পৰিস্থিতিৰ সন্মুখীন হৈছে সেই পৰিস্থিতিটোত আপুনি খাপ খাই বেলেগ ধৰণে কথাবিলাক চিন্তা কৰাৰ প্ৰয়োজন হৈ পৰে হয়নে সো সেই অনুসৰি আপুনি ৰবাৰ্ট ষ্টানবাৰ্গে ইন্টেলিজেন্সৰ তিনটা সাবসেট উলিয়াই দিছিলে এই কি কম্পোনেন্টস হৈছে ট্ৰাইআৰ্কিক থিওৰি অফ ইন্টেলিজেন্স বাই ৰবাৰ্ট ষ্টানবাৰ্গ তেখেতৰ কেইটামান কম্পোনেন্ট হৈছে কি ফাংচন হৈছে যে এনালিটিক্যাল ইন্টেলিজেন্স যেটোৱে নেকি আপোনাৰ এনালিটিক্যাল নেচাৰটো আপোনাৰ উলিয়াই আনে যে আপুনি যিকোনো এটা বস্তু কিমান ভালদৰে এক্সামিন কৰি তাত কি প্ৰবলেম থাকিব পাৰে সেই প্ৰবলেম বিলাক এটা উলিয়াই প্ৰত্যেকটো প্ৰবলেম সলভ কৰি গোটেই এন্টায়াৰ প্ৰবলেমটো আপুনি সলভ কৰিব পাৰে ধৰক এইটো এটা আপোনাৰ ৰাস্তা হয় এই ৰাস্তাটো আপুনি ভাগ কৰি লৈছে প্ৰত্যেকটো ভাগতে ৰাস্তাৰ প্ৰত্যেকটো ভাগতে কি প্ৰবলেমছ আহিব পাৰে সেই প্ৰবলেমছ বিলাক কেনেকুৱা ধৰণে ক্ৰিয়েটিভলি সলভ কৰিব পাৰে এই আৰু অবশেষত গোটেই প্ৰবলেমটো আপুনি সলভ কৰাৰ যেটো ক্যাপাসিটি হেতু হৈছে আপোনাৰ এনালিটিক্যাল এবিলিটি সো এনালিটিক্যাল এবিলিটি আপোনাৰ বহুত প্ৰয়োজনীয় হয় আৰু আপোনাৰ জীৱনত বা আপুনি যিকোনো এৰিয়াত পারফর্ম কৰিবলৈ পিক পারফরম্যান্স দিবলৈ এই পার্টিকুলার ইন্টেলিজেন্স আপোনাৰ দৰকাৰ হয় ক্ৰিয়েটিভ ইন্টেলিজেন্স যিটোৰ সহায়ত আপুনি এক্সপেৰিমেন্টস কৰিব পাৰে আপুনি নিজৰ চিন্তাৰ দ্বাৰা আপোনাৰ মাইন্ডটো কিমান দূৰলৈকে লৈ যাব পাৰে ঠিক আছে আৰু যিখিনি নলেজ আছে আপোনাৰ অলৰেডি যিখিনি স্কিলছ আছে সেইখিনিৰ দ্বাৰা আপুনি নতুন প্ৰবলেমছ নতুন পৰিস্থিতি কেনেকুৱা ধৰণে সন্মুখীন হ'ব পাৰে আৰু প্ৰ্যাকটিক্যাল মানে হৈছে যিটোৰ নেকি নতুন এটা এনভায়ৰনমেন্টত সেই এনভায়ৰনমেন্টৰ অনুসৰি যেটো প্ৰবলেম আহিছে তাৰ কাৰণে আপুনি নিজৰ যিখিনি কমন সেন্স আছে সেই কমন সেন্স বা নিজৰ ইন্টেলিজেন্স ৰিপজিটৰি অফ নলেজ আছে সেইখিনি ইউজ কৰি সেই পাৰ্টিকুলাৰ সিচুৱেশন বেসড যেটো প্ৰবলেম আছে সেইখিনি আপুনি সলভ কৰিব পাৰে ঠিক আছে সো ইমোশনাল ইন্টেলিজেন্স তো আমাৰ বুজি পোৱাটো বহুত বেছি দৰকাৰ কাৰণ কি আমি এজ সিভিল সার্ভেন্টস আপোনাৰ পৰা এটো এক্সপেক্ট কৰা যায় যে আপুনি সকলো সময়তে আপুনি ৰেশনালি বিহেভ কৰে আপুনি আমি বৰ্বৰ মানুহ এজনে কেতিয়াও ৰেশনাল থিংকিংটো কৰিব নোৱাৰে নৰ ইভেন এনিমেলস আমি নিজকে মানৱ বুলি মানে
আটাইতকৈ ভাল শ্ৰেষ্ঠমান জীৱ হিচাপে আমি নিজকে যদি চিনাকি দিবলৈ হয়, এই ইমোচনেল ইণ্টেলিজেন্সটোৱে আমাক বাকীবিলাক যিবিলাক মানে বাকীবিলাক যিবিলাক আমাৰ জীৱ-জন্তু আছে, এই বাকীবিলাক জীৱ-জন্তুৰ পৰা পৃথক কৰি আনে। So ইমোচনেল ইণ্টেলিজেন্সটো বুজাটো, ইমোচনেল ইণ্টেলিজেন্সৰ আৰু ইণ্টেলিজেন্সত অকল আপুনি কিমান মনত ৰাখিব পাৰিছে তাত সোমাই নাথাকে বুলি আজি আমি গম পালো। নলেজটো সোমাই নাথাকে, বাট আমি সেই নলেজটো কেনেকুৱা ধৰণে ইউজ কৰি আমাৰ বৰ্তমানৰ আৰু ফিউচাৰৰ প্ৰব্লেমছবিলাক আমি সলভ কৰিব পাৰো, সেইটো ইণ্টেলিজেন্স বুজায়। আৰু ইমোশ্যনছৰ ওপৰত আপোনাৰ কেনেকুৱা ধৰণৰ আণ্ডাৰষ্টেণ্ডিং আছে, ইমোশ্যনছবিলাক আপুনি কেনেকুৱা ধৰণে লৈছে, কেনেকুৱা ধৰণে ইমোশ্যনছখিনি লৈ পেলাই আপুনি বিহেভ কৰিছে, সেইখিনিয়ে দৰ্শায় আপুনি ইমোশ্যনেলি কিমান ইণ্টেলিজেন্ট হয়। ঠিক আছে? এইখিনি কথা যিখিনি আজি আমি ডিছকাছ কৰিলো, এইখিনি কথা আপোনালোকৰ বুজাত কিবা প্ৰব্লেম আছে নেকি? যদি আছে আপোনালোকে আকৌ এবাৰ চাই যিকোনো ধৰণৰ প্ৰব্লেম যিখিনি আপুনি ফেচ কৰিছে সেইখিনি আপুনি উলিয়াই আনিব পাৰে এণ্ড উই কেন ডিছকাছ। ঠিক আছে? আপোনালোকৰ কাৰণে কামটো হৈছে যে আজিৰ এই নোটখিনিৰ ওপৰত আপোনালোকে নেনো নোট বনাব আৰু মোক সেন্ড কৰিব, আৰু যিটো আমাৰ ইভিনিং ক্লাছ আছে সেই ইভিনিং ক্লাছটোত মই সেইখিনি বস্তু ইভ্যালুৱেট কৰি দিম। ঠিক আছে? পাৰিবনে? আৰু যেতিয়া আপোনালোকে আকৌ নোটটো পঢ়িব, তাত যদি আকৌ কিবা এনেকুৱা বস্তু থাকি যোৱা যেন আপোনাৰ অনুভৱ হয়, তেতিয়াও আপুনি মোক জনাব যে মেম এইখিনি বস্তু মোৰ থাকি গৈছে, মই বুজি পোৱা নাই, মোক প্লিজ আকৌ এবাৰ এক্সপ্লেইন কৰি দিব। ঠিক আছে? কৰিব পাৰিবনে? ওকে, ঠিক আছে। সো উই উইল কল ইট এ ডে দেন। আমি ইভিনিং ক্লাছটোত আকৌ লগ পাম। উইশ ইউ আ ভেৰি গুড এণ্ড আ ভেৰি ফুলফিলিং ডে আহেড।